অহাকালিৰ পৰা আৰম্ভ হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষা। প্ৰথমতে আমি সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে পৰীক্ষা ভাল হয়। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো অহাকালি আপোনালোক প্ৰথমবাৰৰ বাবে বোৰ্ড এক্সাম পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু বোৰ্ড এক্সাম পৰীক্ষাত যেতিয়া পৰীক্ষাৰ্থীসকল প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰত যায় তেতিয়া তেওঁলোকৰ যেটো বিশেষ অসুবিধা হয় সেইটো হৈছে যে কেনেকৈ নিজৰ হল নাম্বাৰটো বিচাৰি উলিয়াব লাগে। ইয়াত যাতে আপোনালোকৰ সুবিধা হয় আপোনালোকৰ সুবিধাৰ্থে আমি এটা স্যাম্পল দেখুৱাই দিব বিচাৰিছোঁ যে কিদৰে আপোনালোকে সহজভাৱে নিজৰ হল নাম্বাৰটো বিচাৰি উলিয়াব পাৰে। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট খবৰ কেতিয়াও মিছ নহয়। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন হল ওয়াইজ সিট প্ল্যান। এই হল ওয়াইজ সিট প্ল্যানটো সকলো পৰীক্ষা কেন্দ্ৰতে থাকিব। আপুনি যেতিয়া কালি পৰীক্ষা কেন্দ্ৰলৈ যাব পৰীক্ষা কেন্দ্ৰৰ গেটৰ বাহিৰত আনকি গেটৰ ভিতৰতে এনেদৰে সিট প্ল্যান দেখা পাব। প্ৰথমতে আপোনালোকে এইটোলৈ মন কৰিব যেহেতু ইয়াতেই দিয়া থাকে যে কোন পৰীক্ষাৰ্থী কোন হলতে আছে। আপুনি নিজৰ নাম্বাৰটো এডমিট কাৰ্ডৰ পৰা চেক কৰি ল'ব। প্ৰথম যেটো B24 থাকে এইটো নহয় তাৰ পাছতে যেটো নাম্বাৰ দিয়া থাকে এইটো দেখিব। এইটো দেখি আপোনালোকে এই যেটো সিট প্ল্যান থাকে এইটো লৈ আহি মিলাব। কিদৰে মিলাব বা চেক কৰিব। ইয়াত আপোনালোকে দেখিছে এখন বিদ্যালয়ৰ সিট প্ল্যান। এই সিট প্ল্যানটোত ৰুম নাম্বাৰ অৰ্থাৎ হল নাম্বাৰ 1 ৰ পৰা 54 পৰ্যন্ত আছে। ইয়াৰ একৰ্ডিংলি ৰোল নাম্বাৰ দিয়া আছে যে কোন ৰুমতে কোন পৰীক্ষাৰ্থী পঢ়িব। তো আপুনি ধৰক যদি এজন শিক্ষাৰ্থীয়ে তেওঁৰ ৰোল নাম্বাৰটো দেখিছে যে ৰোল নাম্বাৰটো 361 তো কিদৰে ইয়াত তেওঁ এই নাম্বাৰটো বিচাৰি উলিয়াব যে কোন হল নাম্বাৰতে আছে। তো তেওঁ কি কৰিব 300 ৰ পৰা যি সিৰিজটো আৰম্ভ হৈছে ইয়াত প্ৰথমতে 1 ৰ পৰা 40 এনেদৰে 300 আৰম্ভ হৈছে আপোনালোকে দেখিব হল নাম্বাৰ 12 ৰ পৰা 321 ৰ পৰা আৰম্ভ হৈছে তো 321 ৰ পৰা 350 লৈকে আছে। তো ইয়াতে নাই যেহেতু মই কৈছিল নাম্বাৰটো 361 তাৰ পাছৰ যেটো আছে 351 ৰ পৰা 370 তো 351 ৰ পৰা 370 ইয়াৰ ভিতৰতেই 361 টো পৰে। ইয়াৰ অৰ্থ হৈছে যে এই পৰীক্ষাৰ্থীজনৰ হল নাম্বাৰ হৈছে 13। এনেদৰে আপোনালোকে সহজভাৱে নিজৰ হল নাম্বাৰটো বিচাৰি উলিয়াব পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ লাগে তেন্তে এই ভিডিঅ'টো সকলোলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও সহজভাৱে নিজৰ হল নাম্বাৰটো কালি বিচাৰি উলিয়াব পাৰে। থ্যাংক ইউ, থ্যাঙ্কস ফৰ ওয়াচিং।